আমাৰ শ্ৰদ্ধাঞ্জলি যাচিবলৈ ওলাইছোঁ, যাক আমি অকল অসমেই নহয় উত্তৰ পূব ভাৰতৰ পৰ্বতাৰোহণৰ পিতৃস্বৰূপ বুলি আমি জ্ঞান কৰোঁ। তেখেত হ'ল প্ৰয়াত ৰোহিণী কুমাৰ ভূঞা। তেখেত এগৰাকী অতি দক্ষ আৰু খুবেই সফল পৰ্বতাৰোহী আছিলে। দুৰ্ভাগ্যভাৱে তেখেতে 1972 চনত কেদাৰগড় শৃংগ আৰোহণ কৰি নামি অহা অৱস্থাত তুহাৰ ধুমুহাত আক্ৰান্ত হৈ তেখেতে শিখৰৰ ওচৰতে প্ৰাণত্যাগ কৰে। এইগৰাকী পিতৃস্বৰূপ ব্যক্তিক আমি সদায় শ্ৰদ্ধা জনাই আহিছোঁ। আজিৰ এই পবিত্ৰ খণ্ডটো তেখেতক আমি শ্ৰদ্ধা জনাম বন্তি প্ৰজ্বলেৰে আৰু পুষ্পাঞ্জলিৰে। মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনালোঁ পুষ্পাঞ্জলিৰ বাবে। সভাপতি শ্ৰীযুত সত্যেন শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰিব।